নমস্কাৰ, মই ৰুবুল কুমাৰ দাসে আপোনালোকক আন্তৰিকতাৰে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰুবুল ডিজিটেললৈ। শ্ৰদ্ধা শিক্ষাগুৰুসকল, এতিয়া যিহেতুকে নতুন শিক্ষাবৰ্ষ আৰম্ভ হৈছে, গতিকে এই নতুন শিক্ষাবৰ্ষত আমাৰ শিক্ষা ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীৰ তথ্যসমূহ আপ টু ডেট কৰাটো আমাৰ প্ৰথম কাম। আৰু সেইকাৰণে আমাৰ যিসকল নতুন ছাত্ৰ ছাত্ৰীয়ে নামভৰ্তি কৰাইছে তেখেতলোকৰ নামসমূহো আমি শিক্ষা ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰিব লাগে। কিন্তু এই নতুন ছাত্ৰ ছাত্ৰীৰ নামসমূহ শিক্ষা ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰাৰ সময়ত আমাৰ শিক্ষাগুৰুসকলে এটা সমস্যাৰ সন্মুখীন নিশ্চয় হৈছে যে আমি যেতিয়া আগতে কৰাৰ দৰে এড নিউ ষ্টুডেণ্ট কৰিবলৈ যাওঁ, তাত কেৱল বাল ভাটিকা আৰু প্ৰথম শ্ৰেণীৰ অপশ্যন দুটাহে আহে, বাকী শ্ৰেণীসমূহ নাহে। গতিকে আজিৰ এই ভিডিঅ'টোত মই তেনেকুৱা ধৰণৰ যিবোৰ ছাত্ৰ ছাত্ৰী আছে সেই ছাত্ৰ ছাত্ৰীসকলক কিদৰে আপোনাৰ বিদ্যালয়ত নামভৰ্তি কৰাব পাৰিব সেই বিষয়ে জনাব বিচাৰিছোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব যাতে আপোনালোকৰ এই অন্তৰ্ভুক্তি কৰাৰ ক্ষেত্ৰত একো অসুবিধা নহয়। তো ইয়াৰ কাৰণে আপোনালোকে শিক্ষা সেতু পৰ্টেলত আপোনালোকৰ যি বিদ্যালয়ৰ লগইন আইডি আৰু পাছৱৰ্ড আছে সেই পাছৱৰ্ড লগইন কৰিব লাগিব। আৰু লগইন কৰাৰ পাছত আপোনালোকে দেখা পায় ডাছবৰ্ড আহে, বাওঁফালে ওপৰৰ ফালে যি তিনিডাল চিন আছে তাত চুই দিয়াৰ লগে লগে আমাৰ ডাছবৰ্ড বুলি আহে আৰু ডাছবৰ্ডৰ তলতে বিভিন্ন ধৰণৰ অপশ্যন আছে। আৰু তাৰ একেবাৰে তলৰ ফালে ড্ৰপ বক্স বুলি এটা ঘৰ আছে। সেই ড্ৰপ বক্সটোৱে আমাৰ বাবে প্ৰয়োজনীয়। আমি এই ড্ৰপ বক্সটোত ক্লিক কৰি দিম। ড্ৰপ বক্সটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ বিদ্যালয়খনৰ আশে পাশে থকা যিবোৰ বিদ্যালয়ৰ পৰা আপোনাৰ বিদ্যালয়লৈ ছাত্ৰ ছাত্ৰী অহাৰ সম্ভাৱনা আছে সেই বিদ্যালয়সমূহৰ নামসমূহ আহিব আৰু তাৰ কাষতে কিছুমান সংখ্যা থাকিব, অৰ্থাৎ সেই বিদ্যালয়খনৰ কিমানজন ড্ৰপ বক্সত ষ্টুডেণ্ট আছে সেই সংখ্যাটো থাকিব। আৰু একেবাৰে সোঁফালে ভিউ বুলি এটা ৰঙা বাটন থাকিব। এতিয়া আপুনি যিজন ছাত্ৰ ছাত্ৰীৰ নাম আপোনাৰ বিদ্যালয়ত ভৰ্তি কৰিব বিচাৰিছে সেই ছাত্ৰজন কোনখন বিদ্যালয়ৰ পৰা আহিছে সেই বিদ্যালয়খনৰ কাষত থকা ভিউ বাটনটোত আপুনি ক্লিক কৰিব। ভিউ বাটনটোত ক্লিক কৰাৰ লগে লগে সেই বিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীৰ নামসমূহ আপোনাৰ ইয়াত ডিছপ্লে হ'ব। আৰু আপোনালোকে ওপৰৰ ফালে এটা ক্লাছ আছে, ক্লাছটো চিলেক্ট কৰি ল'ব। সেই ছাত্ৰজন কোন ক্লাছৰ পৰা আগৰ বিদ্যালয়খনৰ পৰা আহিছে সেই ক্লাছটো চিলেক্ট কৰি পেলাই চাব। তাতে যিজন ছাত্ৰ বা ছাত্ৰীৰ নাম আপুনি ভৰ্তি কৰিব বিচাৰিছে সেই ছাত্ৰ বা ছাত্ৰীগৰাকীৰ নামটো তাত আছেনে নাই চাব। যদি আছে তেনেহ'লে তেওঁৰ নামটোৰ বাওঁফালে থকা খালী বক্সটো যিটো আছে সেই খালী বক্সটোত লাহেকৈ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে সেইটো চিলেক্ট হৈ যাব। আৰু যদি আপুনি এটাতকৈ বেছি ছাত্ৰ ছাত্ৰী আছে তেনেহ'লে সেইকেইটাত যিকেইজন ছাত্ৰ ছাত্ৰী লাগে সেই ঘৰকেইটাত ক্লিক কৰিব। আৰু যদি আটাইকেইজন লাগে তেনেহ'লে বাওঁফালে ওপৰৰ ফালে থকা খালী বক্সটোত ক্লিক কৰিব, তেতিয়া আটাইকেইটা ষ্টুডেণ্ট চিলেক্ট হৈ যাব। চিলেক্ট হোৱাৰ পাছতে তলৰ ফালে দেখিব আপোনালোকে এটা অপশ্যন আছে পুল ষ্টুডেণ্টছ বুলি আছে। সেইটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনাক সুধিব যে কোন ক্লাছলৈ আপুনি তেওঁলোকক নিব বিচাৰিছে। তো আপোনাৰ বিদ্যালয়ত কোন ক্লাছত তেওঁলোকক ভৰাব বিচাৰিছে সেই ক্লাছটো দি অ'কে কৰি দিব। তো ছাত্ৰ বা ছাত্ৰীগৰাকী আপোনাৰ বিদ্যালয়ৰ সেই ক্লাছটোলৈ গুচি যাব। কিন্তু মনত ৰাখিব, শ্ৰেণীটো কিন্তু চিলেক্ট নকৰিলে নহ'ব। গতিকে শ্ৰেণীটো চিলেক্ট কৰিবই লাগিব। তো এই প্ৰক্ৰিয়াটো যিকোনো ক্লাছৰ কাৰণে এইটো প্ৰযোজ্য হ'ব। আৰু এই সমস্যাটোৰ কাৰণে আমাৰ শিক্ষকসকল যথেষ্ট অসুবিধাত পৰিছে বুলি আমি গম পাইছোঁ। সেয়েহে আজি মই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু এতিয়াও যদি মোৰ চেনেল ৰুবুল ডিজিটেল ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব। আৰু বিভিন্ন ধৰণৰ এনেকুৱা ইনফৰ্মেশ্যনৰ কাৰণে মোৰ চেনেল চাই থাকিব। তো আজিলৈ আহিছোঁ, ধন্যবাদ।